নমস্কাৰ বন্ধুসকল। তো মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহি উপস্থিত হ'লোহি। আজি মই আপোনালোকক ৰঙালাও গছৰ ভিডিঅ' এটা দিবলৈ গৈ আছোঁ। তো চাওক, গছত অলৰেডি ৰঙালাও কিমান লাগিছে। হাইব্ৰিড হ'লেও চাঙত উঠাই দিব পৰা ৰঙালাও। গছত যথেষ্ট পৰিমাণে ৰঙালাও আহিছে। আগতীয়াকৈ লগোৱা হৈছিল, আগুন মাহত লগোৱা হৈছিল। এতিয়া চাওক ৰঙালাও গছত একদম ধুনীয়াকৈ ৰঙালাওখিনি লাগিব আৰম্ভ কৰিছে। সৰু সৰু ৰঙালাওবিলাক চাব পাৰিছে। আবেলি প্ৰাকখনত আপোনালোকক মই ভিডিঅ'খন দি আছোঁ। তো কথা হ'ল, আপোনালোকে যদি এতিয়াও এনেকুৱা ধৰণৰ ৰঙালাও গছ আপোনালোকৰ চাঙত উঠাই দিব বিচাৰিছে বা লগাম বুলি এতিয়াও যদি ভাবিছে, তেনেহ'লে দেৰি নকৰি আপোনালোকে খেতিটোত গৈ খেতিৰ মাটিখিনি একদম পূৰা ৰেডি কৰক আৰু লগাবৰ কাৰণে প্ৰস্তুত কৰক। এতিয়া লগাবলৈ হ'লে আপোনালোকে অৰ্জুনা F1 হাইব্ৰিড জাতৰ ৰঙালাও মাটিত দিব পৰা ৰঙালাও দিব লাগিব মাটিত। আৰু যদি ভাবিছে চাঙত উঠাম, তেনেহ'লে হাজাৰী ৰঙালাও আছে। এই হাজাৰী ৰঙালাও আপোনালোকে চাঙত উঠাই দিব পাৰিব গছখিনি। তো গছত আপোনালোকে ফলন বৃদ্ধিৰ বাবে কি সাৰ কি ঔষধ দিব লাগে, মই সিদিনাখন ভিডিঅ'ৰ মাজেদি আপোনালোকক অলৰেডি কৈ দিছোঁ। তো আজি মই আলোচনা কৰিম জাষ্ট দুটা টিপছ লৈ। এটা হ'ল যে ৰঙালাও গছত ৰঙালাও ধৰে ঠিকে, কিন্তু কলিবিলাক এনেকুৱা ধৰণৰ পচি যায়, তাৰ কাৰণে কৰণীয় কি? আৰু পাতখিনি ব্লাড বেমাৰে কলা পৰি যায়, তেতিয়া আপোনালোকে কি দিব? এনেকুৱা ধৰণৰ কলিবিলাক যেতিয়া ৰঙা হৈ যায়, হেতা পৰা হৈ যায়, তেতিয়া মই কিন্তু এই গছখিনিত কি দিওঁ, আলিকা এটা স্প্ৰে কৰিব। এইটো হ'ল বৰলৰ ঔষধ। আমি কিন্তু ঘৰতে কৰিছোঁ। কিছুমানে কয় আমি ঘৰতে লগাইছোঁ, গছটো ঘৰতে লগাইছোঁ, কিন্তু গছত এনেকুৱা ধৰণৰ সৰু সৰু ৰঙালাওবিলাক যে পচি যায়, এনেকুৱা হালধীয়া হয়, তাৰ কাৰণ হ'ল কি জানে আপোনালোকে? বৰলত ফুটা কৰি দিয়ে। ফুটা কৰাৰ পিছত গছখিনি এনেকুৱা ধৰণৰ ৰঙা হৈ যায়, ফলনবিলাক ৰঙা হয়, আৰু তাৰ ফলতে এনেকুৱা ধৰণৰ পচি যোৱাৰ সম্ভাৱনা থাকে। আলিকা এইটো হ'ল বৰলৰ ঔষধ। আপোনালোকে মাজে সময়ে স্প্ৰে কৰিব। আৰু তাৰ লগতে মই এটা ভিটামিনৰ নাম কৈ দিছোঁ, যিটো নেকি পচলাৰ কাম কৰে, ব্লাড বেমাৰৰ কাম কৰিব। এমিষ্টাৰ টপ আপোনালোকে পাৰিলে গছত স্প্ৰে কৰিব। এমিষ্টাৰ টপ স্প্ৰে কৰিলে গছৰ চেহেৰাও ভাল থাকে আৰু পচলাৰ কাম কৰে। মোৰ ভিডিঅ' চাই বন্ধুসকল কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে এটা শ্বেয়াৰ মাৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ। আৰু যদি আটাইতকৈ বেছি ভাল লাগিছে মোৰ কথাখিনি বা বুজিব পাৰিছে, তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ফলন বৃদ্ধি হ'বৰ পৰা ৰঙালাওৰ গুটি আপোনালোকে লাগে তেনেহ'লে মোক যোগাযোগ কৰিব। মই অলৰেডি ডেলিভাৰী দি দিম, আপোনালোকে লগাব পাৰিব। হাজাৰী ৰঙালাও, অৰ্জুনা F1 আৰু নানান ধৰণৰ আছে, শিৱা আছে, গিৰি চিডৰ আছে। যি লাগে মই আপোনালোকক চব যোগান ধৰিম, তাৰ কাৰণে মই নিজে প্ৰস্তুত আছোঁ। আৰু আপোনালোকে মোক ফোন মাৰিব কমেণ্ট বক্সত, মই আপোনালোকক নাম্বাৰ দি দিছোঁ। ডিছক্ৰিপশ্যনতো মোৰ নাম্বাৰ পাব, আপোনালোকে কল কৰিলেই হ'ল। পটলৰ শিপা লাগিলেও মোক কল কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। আৰু আপোনালোকে ফোন মাৰিব মোটামুটি সন্ধিয়াৰ 6টাৰ পিছলৈ মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই এটা কথাই ভাবোঁ যে অসমীয়া মানুহখিনি যাতে আমাৰ এনেকুৱা ধৰণৰ নিজৰ ঘৰতে খেতি বাতি কৰি নিজৰ ঘৰতে যাতে চব্জিখিনি উৎপাদন কৰি খাব পাৰোঁ, তাৰে কামনা কৰোঁ। এই চাওক, ঘৰতে নানান ধৰণৰ চব্জি খেতি কৰা হৈছে। আমি ঘৰৰ পৰা উৎপাদন কৰা চব্জিখিনি যাতে খাব পাৰোঁ, বেমাৰ আজাৰৰ পৰা যাতে হাত সাৰিব পাৰোঁ, তাৰে কামনা কৰি আজি মোৰ এই সৰু ব্লগ টাইপৰ ভিডিঅ'খন সামৰণি মাৰিব গৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।